পঞ্জাবত বিজেপিৰ ভেটি উৎখাত, আপ আৰু কংগ্ৰেছৰ দখলত পঞ্জাব, এয়াই বেলট পেপাৰৰ প্ৰকৃত ফলাফল। প্ৰিয় দৰ্শক, পঞ্জাবত বিজেপি সম্পূৰ্ণৰূপে উৎখাত হৈ পৰিছে। আপ আৰু কংগ্ৰেছে মিলি এনে এক খেলা খেলিলে যে বিজেপিয়ে খাতা পৰ্যন্ত খুলিব নোৱাৰিলে। গদি মিডিয়াই অৱশেষত কিয় নীৰৱ হৈ গ'ল? হয়, আপোনাক গদি মিডিয়াই এই খবৰ দেখুৱাবনে যে পঞ্জাবত বিজেপিৰ কি অৱস্থা হ'ল? আপোনাক ক'বনে যে পঞ্জাবত এটা ৱাৰ্ড জিকিলে মোদী মেজিকৰ পোষ্টাৰ ছপা কৰা হয়, কিন্তু এতিয়া বহু ঠাইত বিজেপিৰ খাতা পৰ্যন্ত খোল নাখালে। বিৰোধীয়ে নীৰৱে ইয়াত নিজৰ ভেটি শক্তিশালী কৰিছে নেকি? আৰু টিভি ষ্টুডিঅ'ত তাৰ আলোচনা পৰ্যন্ত হোৱা নাই। প্ৰিয় দৰ্শক, হয়, আজিৰ এই প্ৰতিবেদনত মই আপোনাক সম্পূৰ্ণ দৃশ্য দেখুৱাম, তথ্য পাতিও দিম। ক'ত কি হ'ল, ক'ত আম আদমি পাৰ্টি জিকিল, ক'ত কংগ্ৰেছ জিকিল, ক'ত বিজেপি পৰাজিত হ'ল, নিৰ্বাচনৰ ফলাফল আপোনাক সম্পূৰ্ণৰূপে দেখুৱাম। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। আহক প্ৰথমে আজিৰ এই বিষয়টোৰ টপ হেডলাইনসমূহ চাওঁ। প্ৰথম হেডলাইনটো চাওক, পঞ্জাব পৌৰসভা নিৰ্বাচনৰ আপৰ আধিপত্য। ৯৫টা ৱাৰ্ডৰ ভিতৰত ৫৬টা ৱাৰ্ড দখল কৰি বিৰোধীক বিধ্বস্ত কৰি পেলালে। এতিয়া দ্বিতীয় হেডলাইনটো চাওক, কংগ্ৰেছৰ দৃষ্টিনন্দন প্ৰত্যাৱৰ্তন। পঞ্জাবৰ এই নিৰ্বাচনত ১৫খনৰ ভিতৰত ১৩খন আসন দখল কংগ্ৰেছৰ। এতিয়া আন এটা হেডলাইন চাওক, হোছিয়াৰপুৰ আৰু জালালাবাদ পৌৰ নিগম আপৰ দখলত, বিজেপিয়ে লাভ কৰিলে মাত্ৰ ইমানখন আসন। আকালি দলেও খাতা খুলিবলৈ সক্ষম নহল। প্ৰিয় দৰ্শক, আপুনি হেডলাইনসমূহ দেখিলে ইয়াত এক বৃহৎ জয় বুলি কোৱা হৈছে, আপৰ বাবেও আৰু কংগ্ৰেছৰ বাবেও। প্ৰিয় দৰ্শক, আপোনাৰ হয়তো মনত থাকিব যে যদি বিজেপিয়ে কোনো এখন নগৰ পঞ্চায়তৰ মাত্ৰ এখন আসনতো জয়লাভ কৰে, তেতিয়া আপুনি টিভি চেনেলত, বিশেষকৈ গদি মিডিয়াত কি হেডলাইন চলে হয়তো আপুনি দেখা পাইছে। গদি মিডিয়াত হেডলাইন চলে যে মোদীৰ যাদু অটুট, বিজেপিৰ ঐতিহাসিক জয়, মোদী আছে মানে সকলো সম্ভৱ। কিন্তু যেতিয়া বিৰোধীয়ে বৃহৎ জয়লাভ কৰে, তেতিয়া সেই একেই চেনেলসমূহ কিয় নীৰৱ হৈ যায়? সেই খবৰবোৰ কিয় দেখুওৱা নহয়? অৱশেষত পঞ্জাব পৌৰসভা নিৰ্বাচনৰ আলোচনা নেশ্যনেল মিডিয়াৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে কিয় গায়ব? প্ৰিয় দৰ্শক, আহক সম্পূৰ্ণ প্ৰতিবেদনখন বুজি লওক, তাত কি হ'ল সেই বিষয়ে। আচলতে পঞ্জাবত অনুষ্ঠিত পৌৰ নিগম আৰু পৌৰ পৰিষদ নিৰ্বাচনৰ ফলাফলে বিজেপিৰ বাবে সমস্যাৰ বৃদ্ধি কৰিছে। প্ৰথমে হোছিয়াৰপুৰৰ ফলাফল চাওক। প্ৰতিবেদন অনুসৰি ৫০টা ৱাৰ্ডৰ ভিতৰত আম আদমি পাৰ্টিয়ে ৩৫টা ৱাৰ্ডত দৃষ্টিনন্দন জয়লাভ কৰিছে। কংগ্ৰেছে ৯খন আসনত জয়লাভ কৰিছে। আনহাতে বিজেপি মাত্ৰ ৩খন আসনতেই সীমাবদ্ধ হৈ পৰিল। অৰ্থাৎ দেশৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল বুলি কোৱা দলটো ইয়াত তৃতীয় স্থানলৈ অৱনমিত হ'ল। আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে ৩খন আসন নিৰ্দলীয় প্ৰাৰ্থীৰ খাতালৈও গৈছে। অৰ্থাৎ বহু ঠাইত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰদৰ্শনো বিজেপিৰ সমান বা তাতোতকৈ উন্নতহে দেখা গ'ল। আনফালে শিৰোমণি আকালি দলেও খাতা খুলিব নোৱাৰিলে। অৰ্থাৎ পঞ্জাবৰ ৰাজনীতিৰ সম্পূৰ্ণ সমীকৰণ দ্ৰুতগতিত সলনি হোৱা দেখা গৈছে। এতিয়া অলপ আগবাঢ়ি যাওঁ। ফিৰোজপুৰ আৰু ফাজিলকাৰ ফলাফলো কম আকৰ্ষণীয় নাছিল। গুৰুচৰাই পৌৰ পৰিষদত কংগ্ৰেছে ১৫টা ৱাৰ্ডৰ ভিতৰত ১৩টা ৱাৰ্ড জয় কৰিছে। বাকী ২টা ৱাৰ্ড আকালি দলৰ খাতালৈ গৈছে। ইয়াত আম আদমি পাৰ্টি আৰু বিজেপি দুয়োটা দলেই নিজৰ খাতা খুলিব নোৱাৰিলে। আনহাতে জালালাবাদ পৌৰ পৰিষদ আৰু মমদুদ নগৰ পঞ্চায়তত আম আদমি পাৰ্টিয়ে জয়লাভ কৰিছে। অৰ্থাৎ এখন ঠাইত কংগ্ৰেছক শক্তিশালী দেখা গ'ল, আনহাতে অন্য ঠাইত আম আদমি পাৰ্টি শক্তিশালী হিচাপে থিয় দিছে। অৰ্থাৎ দুয়োটা দলেই যথেষ্ট শক্তিশালী অৱস্থাত আছে, কিন্তু দুয়োটা ঠাইতে বিজেপি বিধ্বস্ত হোৱা দেখা গ'ল। খাতা পৰ্যন্ত তেওঁলোকে ভালদৰে খুলিব নোৱাৰিলে। এতিয়া প্ৰশ্ন উত্থাপন হয়, পঞ্জাবত বিজেপিৰ ভেটি ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছে নেকি? আম আদমি পাৰ্টি আৰু কংগ্ৰেছ ক্ৰমে অধিক শক্তিশালী হৈ উঠিছে নেকি? ইয়াৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনত পৰিব নেকি? ৰাজনৈতিক বিশ্লেষকসকলে প্ৰায়ে এই কথা কয় যে পৌৰ নিগম, পৌৰ পৰিষদ আৰু পঞ্চায়ত নিৰ্বাচনে ভৱিষ্যতৰ ৰাজনীতিৰ সংকেত দিয়ে। অৰ্থাৎ ইয়াৰ যি ফলাফল হয় তাৰ প্ৰভাৱ কোনোবা নহয় কোনোবাখিনিত আগন্তুক নিৰ্বাচনতো পৰিব পাৰে। অৰ্থাৎ জনতাৰ মনৰ অৱস্থা কোন দিশলৈ গৈছে তাৰ প্ৰথম আভাস এইবোৰ নিৰ্বাচনতেই দেখা যায়। সেইবাবে এই ফলাফলসমূহক সাধাৰণভাৱে লোৱা নহয়। প্ৰিয় দৰ্শক, আপোনাৰ নিশ্চয় মনত আছে যে দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত আম আদমি পাৰ্টিৰ বিৰুদ্ধে একেৰাহে বৃহৎ অভিযোগ উত্থাপন কৰা হৈছিল।
টিভি চেনেলসমূহত দিনৰ পাছত দিন ধৰি বিতৰ্ক চলিছিল, কিন্তু পাছত বহু ক্ষেত্ৰত আদালতৰ পৰা সকাহ লাভ কৰা হৈছিল। আপোনাৰ হয়তো মনত আছে যে অৰবিন্দ কেজৰিৱালে সকাহ লাভ কৰিছিল। তথাপিও সেই খবৰসমূহ, অভিযোগসমূহ যিমানেই গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা হৈছিল, তাৰ পৰৱৰ্তী ফলাফলৰ খবৰ কিন্তু সিমান গুৰুত্ব সহকাৰে দেখুওৱা নহল। এতিয়া পাঞ্জাৱৰ এই ফলাফলৰ পাছতো ডাঙৰ প্ৰশ্ন এইটোৱে, যদি এই ফলাফল বিজেপিৰ পক্ষত আহিলহেঁতেন তেন্তে নেশ্যনেল মিডিয়াৰ হেডলাইন সম্পূৰ্ণ বেলেগ হৈ গলহেঁতেন নেকি? প্ৰিয় দৰ্শক, বাৰু এই বিষয়টো এৰি দিওঁ। এই নিৰ্বাচনৰ পাছত আম আদমি পাৰ্টিৰ নেতাসকলে ইয়াক জনহিতৈষী আঁচনিৰ ওপৰত জনতাৰ শেষ মোহৰ বুলি অভিহিত কৰিছে। আহক এতিয়া টুইটটো চাই লওঁ। এইটো মনীষ চিচোদিয়াৰ টুইট। তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু সেই ভিডিঅ'ৰ সৈতে তেওঁ লিখিছিল যে পাঞ্জাৱৰ বিভিন্ন চহৰত অনুষ্ঠিত পৌৰ নিৰ্বাচনত মুঠ ৯৫টা ৱাৰ্ডৰ ভিতৰত ৫৬টা ৱাৰ্ডত আম আদমি পাৰ্টিৰ দৃষ্টিনন্দন জয়ৰ বাবে সকলো কাৰ্যকৰ্তাক আন্তৰিক অভিনন্দন। এই ফলাফলে আকৌবাৰ স্পষ্ট কৰি দিছে যে পাঞ্জাৱৰ জনতা চৰ্দাৰ ভগৱন্ত মান চৰকাৰৰ কাম কাজত অত্যন্ত সন্তুষ্ট আৰু তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে চৰ্দাৰ ভগৱন্ত মানৰ নেতৃত্বতে পাঞ্জাৱ আগবাঢ়িব পাৰিব। আপুনি এই টুইটটোও দেখিলে। ভিডিঅ'ত তেওঁলোকক কেনেদৰে নাচি থকা দেখা গৈছিল সেইটোও দেখিলে। এইটো স্পষ্ট যে তেওঁলোকে ইয়াক নিজৰ বিজয় বুলি উল্লেখ কৰিছে আৰু এইটোও কৈছে যে জনতা ভগৱন্ত মানৰ কাম কাজত সন্তুষ্ট। সেইকাৰণে পাঞ্জাৱৰ জনতাই তেওঁলোকৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে। এতিয়া আন এটা টুইট চাওক। এইটো টাৰ্চেমৰ টুইট। তেওঁ লিখিছে যে পাঞ্জাৱৰ 4 পৌৰ নিৰ্বাচনৰ ফলাফল। 3খন চহৰত আপৰ দৃষ্টিনন্দন জয়, হুচিয়াৰপুৰ, জালালাবাদ, মমদুদত আপৰ জয় আৰু এখন চহৰত কংগ্ৰেছৰ দপদপনি। গুৰুচৰাইত বিজেপি আৰু আকালি দল দুয়োটাৰে খাতা খালী। নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰি দিলে যে এতিয়া ধৰ্মৰ নামত আৰু ৰাজনীতি নচলিব। আপুনি এই টুইটটো দেখিলে। স্পষ্টকৈ লিখা আছে যে এতিয়া ধৰ্মৰ নামত জনতাক বুৰ্বক বনাব নোৱাৰিব। জনতাৰ সন্মুখত ধৰ্মৰ ৰাজনীতি এতিয়া আৰু চলাব নোৱাৰিব। কিন্তু প্ৰিয় দৰ্শক, এই মুহূৰ্তত ৰাজনীতি কেৱল নিৰ্বাচনী ফলাফলতে সীমাবদ্ধ নহয়। ইয়াৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তৰ উন্নয়নমূলক কাম কাজক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। বহু ঠাইত প্ৰথম বৰষুণতে ৰাজপথ ছিঙি যোৱাৰ দৃশ্য সন্মুখলৈ আহিছে। বহু ঠাইত দলং আৰু পথৰ গুণগত মানক লৈ প্ৰশ্ন উঠিছে। আহক এই ভিডিঅ'টো চাওক। ডাক্তৰ কিৰণ পেটেলে এই ভিডিঅ'টো আপলোড কৰিছে। তেওঁ টুইটত তীব্ৰ ব্যংগও কৰিছে। তেওঁ লিখিছে যে ফ'ল্ড কৰিব পৰা কাৰ্পেট ধৰণৰ পথ নিৰ্মাণ কৰাৰ অনুমতি চৰকাৰে দিছে নেকি? আপুনি দেখিলে কেনেদৰে ভিডিঅ'টোত ৰাস্তাটোত মানুহৰ হাততে উঠি আহিল। বহু ঠাইত নিৰ্মাণ কাৰ্যত কথিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰিয় দৰ্শক, এতিয়া মধ্যপ্ৰদেশৰ এই দৃশ্যটো চাওক। এগৰাকী নিৰ্ভীক সাংবাদিক, তেওঁ তাত থিয় হৈ প্ৰতিবেদন আগবঢ়াই আছে। চৰকাৰৰ ব্যৰ্থতা তাত দেখুৱাই আছে। আপুনি নিশ্চয় দেখিছে যে তাত পথৰ অৱস্থা কি। ইমান ডাঙৰ গাঁত বুলি ক'ব নে সম্পূৰ্ণ পথটোৱে অন্তৰ্ধান হৈ গৈছে বুলি ক'ব? সেয়া আপুনি নিজেই দেখিছে। এই দৃশ্যবোৰক লৈ বিৰোধীয়ে একেৰাহে চৰকাৰক লক্ষ্য কৰি সমালোচনা অব্যাহত ৰাখিছে। অৱশ্যে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগে বহু ক্ষেত্ৰত মেৰামতি, কাৰিকৰী কাৰণ অথবা তদন্ত চলি থকাৰ কথা কৈ আছে। অৰ্থাৎ নিজৰ দায়িত্ব এৰাই যোৱাৰ সম্পূৰ্ণ চেষ্টা কৰিছে চৰকাৰে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, পাঞ্জাৱৰ এই পৌৰ নিৰ্বাচনৰ ফলাফল কেৱল স্থানীয় ফলাফল নেকি? নে আগন্তুক বিধানসভা, লোকসভা নিৰ্বাচনৰ এটা ৰাজনৈতিক আভাস বুলিও গণ্য কৰা হ'ব? আম আদমি পাৰ্টি আৰু কংগ্ৰেছে পাঞ্জাৱত নিজৰ সংগঠন আৰু অধিক শক্তিশালী কৰি তুলিছে নেকি? আৰু বিজেপিৰ সন্মুখত পাঞ্জাৱত পুনৰ সংগঠন শক্তিশালী কৰাৰ ডাঙৰ প্ৰত্যাহ্বান থিয় দিছে নেকি? এই সমগ্ৰ বিষয়টো আপুনি কেনেদৰে অনুধাৱন কৰে? আপোনাৰ মতামত আমাক অৱশ্যেই কমেণ্ট ছেকশ্যনত জনাব। যদি এই খবৰটো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।